নমস্কাৰ আজি এটা অন্য ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে কি মানে এতিয়া বৰ্তমান সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰ লৈ এটা ভিডিঅ' মানে চৰ্চা চলি আছে। এতিয়া কথাটো হ'ল কি জুবিন গাৰ্গৰ চৰিত্ৰৰ কথা ক'বলৈ গ'লে আমি অমৃত প্ৰভাৰ কথা জানিব লাগিব। অমৃত প্ৰভাৰ সপোন আৰু সিদ্ধাৰ্থৰ শ্যামকানু মহন্তৰ উদ্দেশ্য মই ভিডিঅ'টোত আপোনালোক কম। যদি আপোনালোকে ভিডিঅ'টো চাই মোৰ সৈতে একমত তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব। অমৃত প্ৰভা হৈছে এটা একেবাৰে ল' কোৱালিটিৰ মাইকী। ছিংগাপুৰৰ পেচিফিক হোটেলত 2 ৰাতি অমৃত প্ৰভাই জুবিন গাৰ্গৰ লগত থকা বুলি কৈছিল। কিন্তু আচল কথাটো হ'ল এনেকুৱা যে অমৃত প্ৰভাই গৰিমা গাৰ্গৰ ঠাইডোখৰ ল'ব বিচাৰিছিল, মানে জুবিনৰ দ্বিতীয় পত্নী হ'ব বিচাৰিছিল এনেকৈ। কিন্তু এনেইতো হ'ব নোৱাৰে, জুবিন গাৰ্গৰ দ্বিতীয় পত্নী কেনেকৈ হ'ব? কাৰণ জুবিন গাৰ্গ তেনেকুৱা মানুহেই নহয়। জুবিন গাৰ্গটো ইমান ল' কোৱালিটিৰ মানুহ নহয় যে অমৃত প্ৰভাৰ লগত ৰাতি শুব লাগিব। সেইবিলাক প্লেনিং কৰিব ছিংগাপুৰত যাব নেকি অমৃত প্ৰভাৰ লগত? অমৃত প্ৰভা কি হয়? অমৃত প্ৰভা কি অপেশ্বৰী নেকি যে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনে তেওঁৰ লগত মানে ৰাতি কটাব, ছিংগাপুৰত থাকিব, হোটেলত থাকিব? সেইটো নহয়। আচল কথাটো হৈছে অমৃত প্ৰভাক এনেকুৱাকৈ মানে এটা হেৰি কৰিছে যে তই যেনেকৈ নহওক তই জুবিন গাৰ্গৰ পত্নী হোৱাৰ চেষ্টা কৰ, আৰু ইয়াত সুবিধা পাইছ তই মানে মদ খুৱাই হওক কিবা হওক যেনেকৈ নহওক তই মানে জুবিন গাৰ্গৰ সান্নিধ্য ল আৰু জুবিন গাৰ্গৰ মাজত তই সোমাই যা। আৰু সিহঁতৰ উদ্দেশ্য আছিল কি যে অমৃত প্ৰভা আৰু জুবিন গাৰ্গ যেতিয়া ৰাতি নিশা তাত থাকিব, সিহঁতে কি কৰিব মানে জুবিন গাৰ্গে যেতিয়া সিহঁতৰ হিচাপ নিকাচৰ কথা ধৰিব, পইচা পাতিৰ কথা আহিব, সিহঁতেতো বহুত খেলি মেলি লগাই থৈছে, টকা পইচাৰ বহুত খেলি মেলি কৰিছে। তেতিয়া সিহঁতে জুবিন গাৰ্গক ব্লেকমেইলিং কৰিব যে এইখিনি কথা গৰিমা গাৰ্গক জনাই দিম যে 2 নিশা যে তহঁত দুটা একেলগে আছা। আৰু এইটো হৈছে সিহঁতৰ প্লেন। আৰু এই অমৃত প্ৰভাক এনেকৈ কৈছে যে তই যেনেকৈ নহওক জুবিন গাৰ্গৰ লগত থাক, তাৰপাছত তই জুবিন গাৰ্গৰ পত্নী হিচাপে থাকিব পাৰিবি, তই এনেকুৱা নকৰ। অমৃত প্ৰভাই বহুত ডাঙৰ সপোন দেখিলে। সপোন দেখি কৰিলে মানে মদ খুৱাই মানে হ'লেও নিচাসক্ত কৰি হ'লেও জুবিনৰ সান্নিধ্য বিচাৰিছিল। কিন্তু নিয়তিৰ খেলা জুবিন গাৰ্গ বদনামী হ'ব নহ'ল। কিয় নহ'ল? জুবিন গাৰ্গে সাগৰৰ পাৰত যাওঁতে তাত মানে মৃত্যু হ'ল। কথাটো হ'ল কি এইবিলাক তদন্ত এনেকৈ হ'ব লাগে যে অমৃত প্ৰভাই কি কাৰণত মদ খুৱাইছিল, আৰু কোনে খুৱাব দিছিল। আৰু অমৃত প্ৰভাটো মানে সৰু ছোৱালী নহয়, জানি বুজি কিয় মদ খুৱাইছিল, আৰু উদ্দেশ্যটো কি আছিল? উদ্দেশ্যটো মানে পত্নী হোৱাটো আছিল নেকি যে জুবিন গাৰ্গক মদ খুৱাম, নিচাসক্ত কৰিম? আৰু জুবিন গাৰ্গটো বেলেগ কথা, আপোনাক মোকো কোনোবাই এনেকৈ কৰিব পাৰে, আমাক নিচাসক্ত কৰি আমাৰ লগত কোনোবাই থাকিব পাৰে। সেইটোতো মানে আমাক তেনেকৈ বদনাম কৰিলেতো নহ'ব নহয়। নিচাসক্ত অৱস্থাত কাষত শুই থাকিব পাৰে। কিন্তু জুবিন গাৰ্গ এনেকুৱা চৰিত্ৰ নাছিল। জুবিন গাৰ্গৰ চৰিত্ৰ বেয়া হ'লে ছিংগাপুৰত যাব নালাগে। ছিংগাপুৰত অমৃত প্ৰভাৰ নিচিনা মাইকীৰ লগত শুব যাব নালাগে। এই ধুৰন্ধৰ এটা 1 নম্বৰ, তাই মেইন দোষী অমৃত প্ৰভা। গোটেই ঘটনাটোৰ মেইন দোষী হৈছে অমৃত প্ৰভা। আৰু এই অমৃত প্ৰভাক আচল শাস্তিটো দিব লাগে। আচলকৈ অমৃত প্ৰভাক প্ৰথম এনকুৱাৰী কৰিব লাগে। তাৰ পাছত অমৃত প্ৰভাক কোনে ব্যৱহাৰ কৰিলে, কিয় কৰিলে, এইবিলাক পিছত ওলাই যাব। মোৰ মনৰ কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।